প্ৰত্যুত্তৰ দিবলৈ হ'লে আমাৰ আজি প্ৰতিবাদকাৰী ৰাষ্ট্ৰীয় অনুৰোধ কৰিছে। ইয়াৰ বাবে দায়ী কলিয়াবৰ প্ৰশাসন। আমি দুঘণ্টা ধৰি প্ৰতিবাদ কৰি আছো। আমি পুনৰবাৰ আমাক বুঢ়া আঙুলি দেখালে, বুঢ়া আঙুলি দেখাই পেলাই তেওঁলোকে আমাক চেলেঞ্জ কৰিলে আৰু এই তেওঁৰ চেলেঞ্জ হ'ল কলিয়াবৰৰ ৰাইজৰ, কলিয়াবৰৰ মহিলা শক্তিৰ, কলিয়াবৰ দল সংগঠনৰ এয়া প্ৰতিক্ৰিয়া, এয়া আমাৰ দাবী মানিবই লাগিব। যেতিয়ালৈকে ডিচি নাহিব, এতিয়া আমাৰ দাবী আৰু অলপ উদ্ধত হ'ল। যেতিয়ালৈকে ডিচি নাহিব তেতিয়ালৈকে আমি ৰাষ্ট্ৰীয় ঘাইপথ খুলি ডিচি আহি আমাক কলিয়াবৰ দুবনিগড়লৈকে চাৰিলংকিত ৰাষ্ট্ৰীয় ঘাইপথটো জখলাবনৰ মাজেৰে নিব লাগিবই। অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, আমাৰ দাবী সিদ্ধান্ত নলয় আজি ভিতৰতে তেতিয়ালৈকে আমি এই ৰাস্তা ঘাইপথাৰ আমি এৰিবলৈ নাই। আমাক নহ'লে আমি এই দাবী মানি লোৱা নহ'ব। আমি ৰাস্তা বলক কৰিমেই। আজি যদি আমাৰ সিদ্ধান্ত নলয়, হুঁচিয়াৰ আমাৰ দাবী মানিবই লাগিব। আমাৰ দাবী মানি নোলোৱালৈকে আমি এৰিবলৈ নাই। অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হাই 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 হাই। আমাৰ বিভিন্ন আমাৰ ৰাইজ কৰি থাকিম আমি মানি নলওঁ। আজি আমাক কথা সিদ্ধান্ত লাগি দিব। কলিয়াবৰ ৰাইজ আমি জুই জ্বলি আহিছো, একন্ত হৈ আমি উঠি আহিছো। জয় অসম, জয় আমার দাবি এই দাবি মানিল, এই সংগ্রাম চলিছে, এই সংগ্রাম চলিছে, এই জুই জ্বলিছে, এই জুই জ্বলিছে। প্ৰশাসনিক মুৰব্বীগৰাকী হৈছে কলিয়াবৰ বৰ্তমান চিডিচি গৰাকী। ৰাইজৰ তেওঁ বৰ্তমান কলিয়াবৰ ৰাইজত তেওঁ মুৰব্বী প্ৰশাসনিক মুৰব্বী। আমি ইয়াত 1.5 ঘণ্টা 2 ঘণ্টা প্ৰতিবাদ কৰিলো। তেওঁৰ ফালৰ পৰা কোনো ধৰণৰ বাৰ্তা নাহিল। তেওঁতো নাহিলেই, তেওঁতো চব ৰাইজৰ হৈ কাম কৰিবলৈ আহিছে। তেওঁ ইয়াত কলিয়াবৰ ৰাইজৰ হৈ, গতিকে তেওঁ চব 2 ঘণ্টা ডিচিটো নাই, চাৰ্কল অফিচাৰগৰাকী নাই, চিডিচি গৰাকীও নাই। কেনেকুৱা লাজৰ বিষয় চাওক। তেখেতকো আমি সকীয়াই দিছো, ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো কলিয়াবৰৰ এই প্ৰতিবাদকাৰীক বুঢ়া আঙুলি দেখুওৱাৰ কাৰণে। কলিয়াবৰ চিডিচি সাৱধান, কলিয়াবৰ চিডিচি ৰাজবৰুৱা সাৱধান, কলিয়াবৰ চিডিচি ৰাজবৰুৱা সাৱধান। অসম চৰকাৰ হাই হাই, কলিয়াবৰ প্ৰশাসন গো বেক, আমাৰ দাবী মানি লওক। অতি শীঘ্ৰে ডিচিক আমাৰ ওচৰলৈ মাতি আনক। আজি নাৰী শক্তি জাগিছে, আজি নাৰী শক্তি জাগিছে। অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, অসম চৰকাৰ গো বেক, অসম চৰকাৰ গো বেক। কলিয়াবৰ তিনিআলি দুবনিগড়লৈকে চাৰিলংকিত ৰাষ্ট্ৰীয় ঘাইপথটো জখলাবনৰ চহৰৰ মাজেৰে নিবই লাগিব। কলিয়াবৰ তিনিআলিৰ পৰা দুবনিগড়লৈকে চাৰিলংকিত ৰাষ্ট্ৰীয় ঘাইপথটো জখলাবনৰ চহৰৰ মাজেৰে নিবই লাগিব।
আৰু কোনো কাৰণত মানি নলওঁ আমি আজি এই অফিচত আমি তলা লগাই দিম যদি কোনোবা কাৰণত কেনেবাকৈ যদি তেওঁলোকে আৰু দ্বিতীয়দিন জৰীপ কৰিবলৈ যায় তেওঁলোকে অলৰেডি বেংক একাউণ্টলৈকে লৈছে এই কথা কোনো কাৰণতে মানি নলয় কলিয়াবৰ ৰাইজে কলিয়াবৰ দল সংগঠনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলাখন এই কথা স্পষ্ট আপোনালোকৰ লগত ভৱিষ্যত কওক একেলগে জয় আই অসম! জয় আই অসম! জয় আই অসম! অসম চৰকাৰ হুঁচিয়াৰ! ৰাস্তাত ঘাটত যাবই লাগিব। আমাৰ দাবী ন্যায্য দাবী। আমাৰ দাবী ন্যায্য দাবী। অসম চৰকাৰ হুঁচিয়াৰ! অসম চৰকাৰ হুঁচিয়াৰ! চৰকাৰৰ ষড়যন্ত্ৰ কোনো কাৰণতে মানি লোৱা নহ'ব। অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বাইপাছ কৰিব চৰকাৰৰ গৰিহণা জনাইছে ইয়াক কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ। চব কলিয়াবৰৰ হাতী মানুহৰ যি আমি সকলোৱে দেখি আছো। কলিয়াবৰ মানুহ অধিকাংশ খেতি কৰি খোৱা মানুহ আজি কলিয়াবৰত খেতি কৰা হৈছে ভাৰত চৰকাৰ পথ পৰিবহণ মন্ত্ৰী তেওঁলোকৰ বিষয়টো আলোচনা কৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিতাংক বৰা আমি তেখেতক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে আহ্বান কৰিছোঁ। সকলোলৈকে সুপ্ৰভাত জনাইছোঁ। উপস্থিত থকা ফ'ৰলেন দাবী সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি ফ'ৰলেন দাবী সমিতিৰ সদস্যসকল, মোৰ সন্মুখত থিয় হৈ থকা কলিয়াবৰৰ ৰাইজ আৰু সাংবাদিকসকল, গোটেই বিষয়টো কলিয়াবৰৰ বাবে এটি স্পৰ্শকাতৰ বিষয়। আজি 3টা বৰ্ষই আমি এই যি সংগ্ৰাম চাৰিলেন দাবী সমিতিৰ সংগ্ৰামত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিও বিভিন্ন দল সংগঠনৰ লগতে আমি এই সংগ্ৰামখনত জড়িত হৈ আছিলোঁ, জড়িত হৈ আছোঁ, ভৱিষ্যত দিনতো জড়িত হৈ থাকিম। আমাৰ যি এই দাবী চাৰিলেনটো কলিয়াবৰৰ পৰা নুমলীগড়লৈকে যাব লাগে, এই কথা বতৰাবিলাক আমি 2008 চনৰ পৰাই আৰম্ভ কৰিছিলোঁ। তাৰ সেই আন্দোলনৰ ফলতেই আচলতে তেওঁলোকে কলিয়াবৰৰ পৰা নুমলীগড়লৈকে এই চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো দিলে। কিন্তু কলিয়াবৰক প্ৰত্যেকবাৰৰ দৰে যেনেকৈ দিল্লীয়ে অসমক মাহীয়াই দৃষ্টিৰে চায়, তেনেকৈ দিছপুৰে কলিয়াবৰক মাহীয়াই দৃষ্টিৰে চায়। গতিকে প্ৰত্যেকবাৰে কলিয়াবৰক তেওঁলোকে বিশ্বাসঘাতকতা কৰি আহিছে অসম চৰকাৰে, দিছপুৰে। আৰু তাৰ প্ৰমাণ এইবাৰ আকৌ হ'ল যে আমাৰ যি অসমৰ কলিয়াবৰৰ হাৰ্ট জখলাবন্ধা চহৰক বাদ দি পিনে তেওঁলোকে ব্যক্তিগত কাৰোবাৰ স্বাৰ্থৰ বাবে কলিয়াবৰ তিনিআলিৰ পৰা পুনৰ উভতাই নগাঁৱৰ ছাইডে ৰাস্তাটো নি আকৌ তেওঁলোকে তাৰ পৰা লৈ যাব বিচাৰিছে। গতিকে ইয়াক আমি পোনপ্ৰথমতে ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। এই কথা আমি কলিয়াবৰ ৰাইজে কোনো কাৰণতে মানি নলওঁ। এই কথা স্পষ্ট, আমাৰ দাবী মানিবই লাগিব। কিয়নো মানিব লাগিব? কলিয়াবৰত আপোনালোকে দেখিছে হাতীয়ে কেনেধৰণে মানুহৰ লগত হাতী মানুহৰ সংঘাত হৈছে, বন্য জীৱ জন্তুৰ ফলত মানুহে খেতি কৰিব নোৱাৰা হৈছে। কলিয়াবৰৰ অধিকাংশ লোকে হৈছে খেতিৰ ওপৰত নিৰ্ভৰ কৰি পিনে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে। আৰু এই কাজিৰঙাৰ যি জীৱ জন্তু, এই জীৱ জন্তুৰ ফলতে আমি বিভিন্ন সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছোঁ। সিদিনা আপোনালোকে সৰুভগীয়াত দেখিছে, সোণাৰী গাঁৱত দেখিছে, যোৱা 2টা বৰ্ষত বাঘে কেনেকৈ নৰখাদলৈকে ৰূপান্তৰ হৈছে, সেয়া আপোনালোকৰ চকুৰ আগত ভাহি আছে, আমাৰ চকুৰ আগত ভাহি আছে। দিছপুৰত এচিত বহি থকা, নগাঁৱৰ DC অফিচত এচিত বহি থকা, কলিয়াবৰৰ AC ৰুমত বহি থকা তেওঁলোকে বুজি নাপাব।
আমি যেতিয়া গাঁৱে গাঁৱে মানুহৰ লগত কথা পাতিবলৈ যাওঁ তেতিয়া আমি বুজি পাওঁ কলিয়াবৰৰ সমস্যা কোন দিশে গৈছে, কলিয়াবৰৰ কেনেধৰণে সমস্যা হৈছে এই কাজিৰঙাৰ জীৱ জন্তুৰ বাবে। আমি কোৱা নাই যে জীৱ জন্তুক আমাক নেলাগে, আমাক তেওঁলোককো সংৰক্ষণ কৰিব লাগিব, কিন্তু এই জীৱ জন্তুৰ ফলত আমি এই কাজিৰঙাৰ বাঘৰ আমি কলিয়াবৰী আহাৰ নহয়। যদি আমাক আহাৰ কৰিবলৈ মন আছে আমাক নি পেলাই গুৱাহাটীৰ আমাক দিয়ক, চিৰিয়াখানাত ভৰাই দিয়ক, আমি বাঘৰ আহাৰ হ'ম। ভাষাৰে কৈ দিব লাগিব, নহ'লে এই অফিচ আজি তলা মাৰি দিম আমি। এই কথা স্পষ্ট, কিন্তু কোনো কাৰণত সহ্য কৰা নহ'ব। আৰু প্ৰত্যেকবাৰে কলিয়াবৰক মাহীআই দৃষ্টিৰে চাই আছে দিছপুৰে, আৰু কোনো কাৰণত মানি নলওঁ আমি। আজি এই অফিচত আমি তলা লগাই দিম যদি কোনোবা কাৰণত কেনেবাকৈ যদি তেওঁলোকে আৰু দ্বিতীয় দিন জৰীপ কৰিবলৈ যায়। তেওঁলোকে অলৰেডি বেংক একাউণ্টলৈকে লৈছে। এই কথা কোনো কাৰণতে মানি নলয় কলিয়াবৰ ৰাইজে, কলিয়াবৰৰ দল সংগঠনে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি। এই কথা স্পষ্ট। আপোনালোকৰ লগত আছিলোঁ, আছোঁ আৰু ভৱিষ্যত দিনত থাকিম। কওক একেলগে জয় আই অসম, জয় আই অসম, জয় আই অসম। অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ। ৰাষ্ট্ৰীয় ঘাইপথ জখলাবন্ধা চহৰৰ মাজেদি যাবই লাগিব, জখলাবন্ধা চহৰৰ মাজেদি চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ যাবই লাগিব। আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী ন্যায্য দাবী। অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ। ইনকলাব জিন্দাবাদ। ধন্যবাদ। আমি পৰ্যায়ক্ৰমে গেটৰ সন্মুখলৈ আগবাঢ়ো। আমি সভাৰ কাৰণেতো আমি মানি ল'ব নোৱাৰোঁ। আমাৰ যি দাবী এই দাবী স্পষ্ট, গতিকে মানিবই লাগিব। আৰু আমাৰ এই চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো কলিয়াবৰৰ মাজেদি জখলাবন্ধা চহৰৰ মাজেদি নিব লাগিব। আৰু যি আমাৰ সুৰক্ষা কৱচ পুৰণা হাতত চাৰিলেন নিব লাগিব, এই কথা স্পষ্ট। অসম চৰকাৰ হুঁচিয়াৰ। কলিয়াবৰৰ বিধায়কগৰাকী আমাৰ লগত আছে, আমাৰ লগত গৈছে, আপোনালোকে দেখিছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক সিদিনা যেতিয়া সৰুবগীয়ালৈ আহিছিলে ষ্টেডিয়ামলৈ, এতিয়া গোটেই কথা মই কিন্তু আমাৰ সভানেত্ৰী বাইদেউ তেওঁক দুআষাৰ ক'বৰ কাৰণে আহ্বান শৃংখলাবদ্ধভাৱে মানে পৰিস্থিতিটো বেয়া নকৰিব। মানে এটা আমি সাম্যভাৱে মানে গণতান্ত্ৰিকভাৱে আমি যিখিনি কৰিব পাৰোঁ আমি সেইখিনি কৰিম। গতিকে আপোনালোকৰ সহায় সহযোগ আহিবই, আপোনালোকৰ আমি একো কৰিম। গতিকে আমি চব আৰু চবৰ কথা গতিকে আজি এই অনুষ্ঠানটো ভালকৈ আমি বহুত সময় ধৈৰ্য ধৰিছোঁ। চাওক, পুলিচ প্ৰশাসন আপোনালোক মুৰব্বীসকল আছে, আপোনালোকে কলিয়াবৰ ৰাইজৰ কথা বতৰাবিলাক বুজিবলৈ এতিয়াও চেষ্টা কৰা নাই। আপোনালোকৰ এইটো সময়ত এটা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি থকা হৈছে, আপোনালোকৰ কাৰণে মিটিংখন ডাঙৰ হৈছে, কলিয়াবৰ সমস্যাখিনি দূৰ হোৱা নাই, গতিকে মানে গুৰুত্ব দিয়া যেন লগা নাই। গতিকে আপোনালোকে অতি শীঘ্ৰে মাতক, আমাৰো ভাল লগা নাই। কেৱল আপোনালোকৰ ভুলৰ কাৰণে বহুতো যান বাহন তেওঁলোকে এই অসুবিধাৰ সন্মুখীন হৈছে। গতিকে অতি শীঘ্ৰে মাতক, ডিচি গৰাকীক মাতক, আমি কথা যাওক। ইমাৰ্জেঞ্চি গাড়ীখিনি এফালেদি যাওক, যিহেতু সেইখিনি ৰাস্তা হ'বই, তবে পথাৰৰ মাজেদি লৈ যাওক। পঠাই দিয়ক, ট্ৰাক গাড়ী বাছ কি আছে পঠাই দিয়ক, ইমাৰ্জেঞ্চি বাহন যিমান আছে এইফালেদি যাবলৈ দিয়ক। গতিকে বহুত সহ্য কৰা হ'ল। কলিয়াবৰ ৰাইজৰ ধৈৰ্য শক্তি চালে আজি ধৈৰ্য শক্তিৰ প্ৰমাণ কলিয়াবৰ প্ৰত্যেকটো দল সংগঠন, কলিয়াবৰ ৰাইজ নাৰী শক্তিয়ে আজি প্ৰমাণ কৰি দিলে। সাৱধান দিছপুৰ, আজি ইয়াৰ পৰাই আপোনালোকক সকীয়াই দিছোঁ, সতৰ্ক মানি দিছোঁ। আৰম্ভ হ'ব কিন্তু কলিয়াবৰত, ধ্বংস হ'ব দিছপুৰ। মনত ৰাখিব, আৰম্ভ হ'ব।
এই সংগ্ৰাম চলিছে। প্ৰতিবাদ কৰি আছো। আমি ভাৰত চৰকাৰ পথ কৰিব মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিছোঁ। গোটেই বিষয়টো আমি আলোচনা কৰি আছে। মানে প্ৰথম কথা আমি স্পষ্টভাৱে তেখেতক কৈছোঁ, এইবাৰ আমি আলোচনাত বহিম, উত্তৰলৈকে আলোচনা লাগিব। কাৰণ আমি 3 বছৰ আলোচনাত বহিলোঁ, কিন্তু উত্তৰ নোলাল। এইবাৰ আমাক উত্তৰলৈকে আলোচনা লাগিব। তেওঁ আমাক কৈছে তেওঁৰ আওতাত থাকি যিখিনি কৰিব পাৰে সেইখিনি কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। কিন্তু আমি কৈছোঁ যে ইয়াৰ পিছত যদি উত্তৰ নোলায়, ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব। জখলাবন্ধাত আমি ৰাজপথ সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিম। কাৰণ ৰাইজ আজি ক্ষোভত আছে। কাৰণ ৰাইজে ইমান দিন কষ্ট কৰি আছে, 3 বছৰ কষ্ট কৰি আন্দোলনৰ নামত আন্দোলন কৰি আছে, তাৰপিছত উত্তৰ নাই। কিন্তু বাৰম্বাৰ এই কথা নচলিব। আৰু 30 তাৰিখৰ পিছত ইয়াতকৈ যদি একো উত্তৰ নোলায়, ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব। আপোনালোকে ৰাজহুৱাভাৱে আজি কলিয়াবৰৰ জিলা আয়ুক্তৰ ৰাজস্ব বদলি দাবী উত্থাপন কৰি আছে। নাই, আমি স্পষ্টভাৱে কৈছোঁ, কলিয়াবৰ প্ৰশাসনে গাফিলতি আছে। কলিয়াবৰ প্ৰশাসনৰ গাফিলতিৰ যি মানে 3 ঘণ্টা পাৰ হৈ গ'ল, তাৰপিছত এগৰাকী প্ৰশাসনৰ মুৰব্বী নাহিল। সেই গাফিলতিৰ উচিত তদন্ত হ'ব লাগে। তাৰ জড়িত যোন ব্যক্তি আছে তাকে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গোটেই বিষয়টো আপোনালোক অৱগত। 4 লেন দাবী সমিতিয়ে কলিয়াবৰত আজি 3টা বৰ্ষ ধৰি কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে যোনটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ভাৰত চৰকাৰে ঘোষণা কৰিছে নিৰ্মাণ কৰিবলৈ, প্ৰায় 7,000 কোটি টকাৰ এটা প্ৰজেক্ট। সেই কামটো তেওঁলোকে কলিয়াবৰ তিনিআলিৰ পৰা বাইপাছ কৰি জখলাবন্ধা বাইপাছ কৰি পেলাই তেওঁলোকে লৈ যাবলৈ উলিয়াইছে। গতিকে ইয়াক আমি আজি 3টা বৰ্ষই আমি বিৰোধিতা কৰি আহিছোঁ। আমি কোনো কাৰণতে এই যি বাইপাছ মানি ল'ব নোৱাৰোঁ। আৰু আপোনালোকে গম পাইছে, সিদিনা কলিয়াবৰলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহিছিল। আহি পাই গোটেই বিষয়টো কলিয়াবৰৰ স্থানীয় বিধায়কগৰাকীক তেওঁ দায়িত্ব অৰ্পণ কৰি গৈছে। আৰু আৰম্ভণি পৰ্যায়ৰ পৰা পাব্লিক হিয়াৰিং হোৱাৰ দিনৰ পৰা প্ৰায় 22 জুন 2023 চন আছিল নেকি, সেই তাৰিখটো যেতিয়া পাব্লিক হিয়াৰিং হৈছিলে, সেই তেতিয়াই কলিয়াবৰৰ বিধায়কগৰাকীয়ে স্থিতি স্পষ্ট কৰিছিল যে কলিয়াবৰ ৰাইজৰ লগত আমি আছোঁ। তাৰ ফলত এই কলিয়াবৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ কিছুমান মানুহে গৈ পেলাই বিষয়াই গৈ পিনে সেই যোনটো বাইপাছ তাত তেওঁলোকে জৰীপৰ কাম আৰম্ভ কৰিছে, বেংক একাউণ্টলৈকে লৈছে। আমাৰ আলোচনা হৈ আছে, আমি যোৱা বৰ্ষতো ভাৰত চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক, এই বৰ্ষও আমি ভাৰত চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ, গোটেই বিষয়টো অৱগত কৰিছোঁ। তেওঁলোকে আলোচনা কৰি আছে। আৰু এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও আৰু কলিয়াবৰ বিধায়কগৰাকীয়েও তেওঁলোকে আলোচনা কৰি আছে। তাৰ ফলত এই চক্ৰ বিষয়াসকলে গৈ চক্ৰ বিষয়া কাৰ্যালয়ৰ কিছু বিষয়াই গৈ কি কাৰণে জৰীপ কামখিনি চলাই আছে, কাক সন্তুষ্ট কৰিবলৈ কাম কৰি আছে, ইয়াত আমাৰ প্ৰশ্ন আছে। গতিকে তেওঁলোকৰ যি স্থিতি, এই স্থিতি স্পষ্ট কৰিব লাগিব আজি। ইয়াক কোনো কাৰণতে মানি লোৱা নহ'ব। বাইপাছ কৰি লোৱাৰ সিদ্ধান্ত ইয়াক কোনো কাৰণে। আৰু বাইপাছটোৰ নাম দিছে পদুচিৰি বাইপাছ। চাওকচোন কেনেকুৱা ধৰণৰ কাম কৰিছে। কলিয়াবৰত পদুচিৰি বুলি কোনোবা এটা জেগা আছেনে? পদুচিৰি নাম দি পিনে কলিয়াবৰ ৰাইজৰ চকুত ধূলি দি পিনে তেওঁলোকে বাইপাছ কৰি নিবলৈ ওলাইছে। এই জখলাবন্ধা চহৰখন ধ্বংস কৰিবলৈ ওলাইছে। আপোনালোকে আটাইতকৈ ডাঙৰ বিপদটো হ'ব কলিয়াবৰৰ। আপোনালোকে চাওক কলিয়াবৰত হাতী মানুহৰ সংঘাত কেনেধৰণে হৈছে। যোৱা 2টা বৰ্ষত বাঘে কেনেধৰণে কলিয়াবৰত আতংকৰ সৃষ্টি কৰিছে, এই কথা বতৰাবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে বা আপোনালোক অসমৰ প্ৰত্যেক জেগাৰ মানুহে জানে। গতিকে তাৰ পিছতো বুজি পোৱা নাই কিয় এই ৰাস্তাটো যদি কেনেবাকৈ অচল হৈ যায়, কলিয়াবৰৰ সুৰক্ষা কৱচ স্বৰূপ এই নতুন পুৰণা 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো যদি কেনেবাকৈ অচল হৈ পৰে, তেনেহ'লে কলিয়াবৰ ৰাইজ কেনেধৰণৰ আতংকৰ সৃষ্টি হ'ব আপোনালোকে ভাবি চাওকচোন। আপোনালোকে কলিয়াবৰৰ অধিকাংশ লোকে হৈছে খেতিৰ ওপৰত নিৰ্ভৰ কৰি পিনে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। এই বনৰীয়া জীৱ জন্তুৰ উৎপাতৰ ফলত, আতংকৰ ফলত খেতি কৰি মানুহে খাব নোৱাৰা হৈছে। এই কথা বতৰাবিলাক কিয় বুজি পোৱা নাই? AC ৰুমত বহি তেওঁলোকে কি আলোচনা কৰি আছে, কেনেধৰণৰ কি স্বাৰ্থৰ কাৰণে তেওঁলোকে বাইপাছ কৰি নিবলৈ ওলাইছে, এই কথাক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। কোনো কাৰণতে বাইপাছ কৰি নিবলৈ দিয়া নহ'ব। জখলাবন্ধা চহৰৰ মাজেদিয়ে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিব লাগিব। এই কথা আমি দাবী, আজি 3টা বৰ্ষ আমি দাবী কৰি আহিছোঁ। আমাৰ দাবী ন্যায্য দাবী, এই দাবী মানিবই লাগিব। মই খুব গুৰুত্ব সহকাৰে লৈছোঁ। আৰু এইটো এটা চাওক, আমাৰ জিলাখনত আমি সকলোৱে মিলি জুলি একেলগে কাম কৰি আহিছোঁ। আৰু আগে পিছে কেতিয়াও এনেকুৱা ধৰণৰ হোৱা নাই। আৰু যিসকল নেতা আছিলে তেওঁলোকেও আমাক এষাৰ কথা সুন্দৰকৈ কৈছে যে তেওঁলোক কিবা কাৰণবশতঃ তেওঁলোকে অকণমান উত্তপ্ত হৈ গ'ল, তেওঁলোকৰ অকণমান হেৰিত আঘাত কৰিলে, আৱেগত আঘাত কৰিলে, সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ এটা পদক্ষেপ ল'বলগীয়া হ'ল। এনেই তেওঁলোকৰ তেনেকুৱা নাছিলে। কিন্তু সমান্তৰালভাৱে মই এইটো কওঁ যে CDC ডাঙৰীয়াক বা আমাৰ চাৰ্কল অফিচাৰ ডাঙৰীয়াক যিহেতুকে
এজন গৃহমন্ত্ৰী আহি আছে, তেওঁলোকক তাত দায়িত্ব দিয়া হৈছিলে, তেওঁলোকে তাত আছিলে, আহোঁতে পলম হ'ল। আৰু সকলোৰে যিখিনি প্ৰতিবাদকাৰী বা তেওঁলোকৰ যিখিনি আৱেগ তাৰ ওপৰত খুব বেছিকৈ প্ৰশাসনে গুৰুত্ব দিছে। আৰু সেই গুৰুত্ব দি মই তেওঁলোকক এইটো আশ্বাস দিব বিচাৰিছোঁ যে 30 তাৰিখে তেওঁলোকক আলোচনাৰ বাবে মাতিছোঁ। আৰু এজন আয়ুক্তৰ পৰিসীমাৰ ভিতৰত থাকি মই গোটেইখিনি কাম কৰিব পাৰিম বুলি উফাইদাং মাৰি মই কথা ক'লে সেইটো ভুল হ'ব, কিন্তু উচিত মহললৈ সেইটো আমি নিশ্চয় লৈ যাম। আৰু মোৰ দৃঢ় বিশ্বাস যে সেই উচিত মহলে তাৰ বিবেচনা কৰি তাৰ উচিত সিদ্ধান্ত নিশ্চয় ল'ব। ৰাইজে বিচাৰিছে যে জৰীপ কাৰ্যসূচী চলি আছে, সেই জৰীপ কাৰ্যসূচী বন্ধ কৰাৰ কাৰণে ৰাইজে দাবী জনাইছে, তাৰ কাৰণে আজি পথ অৱৰোধ হৈছে। সেই বিষয়ত আপুনি কেনেধৰণে জৰীপ কাৰ্য কিয় হৈছে, কেনেধৰণে হৈছে, 30 তাৰিখে সেইখিনি আমি তেওঁলোকক বুজাই দিব লাগিব। আৰু যেতিয়া আমি তেওঁলোকৰ লগত কথা পাতিম, সেই কথা পাতিলেই গোটেই কথাখিনি ওলাই পৰিব নহয়। হয়তোতো এনেকুৱাও হ'ব পাৰে, এতিয়া যে মানে টকা পইচা দিয়াৰ কথা কৈছে বা হেৰিৰ কথা কৈছে, নীতিন গডকৰী ডাঙৰীয়াই তেওঁলোকক লগ কৰিছিলে, হয়নে নহয়? এতিয়া হঠাতেতো কিবা এটা যোনটো দাবী হয় সেইটো হঠাতেতো তাৰ আশ্বাস দিব নোৱাৰে। আশ্বাস দিব পাৰি, কিন্তু কাৰ্যকৰী কৰাত তাত অকণমান সময় লাগে। মোৰ দৃঢ় বিশ্বাস যে উচিত মহলে তাৰ যোনখিনি প্ৰতিবাদ তেওঁলোকে কৰিছে বা যোনখিনি তেওঁলোকে মনৰ ভাৱ সাব্যস্ত কৰিছে, সেই মনৰ ভাৱখিনি নিশ্চয় চৰকাৰে তাৰ উচিত ব্যৱস্থা ল'ব। খালি মোৰ এটাই অনুৰোধ যে ৰাষ্ট্ৰীয় ঘাইপথ এনেধৰণে যদি আমি ব্লক কৰি দিওঁ বা হেৰি হয়, তেতিয়াহ'লে গোটেই কিমান মানুহ ধৰি লওক ইয়াত আজি 2.5 ঘণ্টা ধৰি ৰৈ আছে। মই তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ, আমাৰ অনুৰোধ তেওঁলোকে মানিলে। আৰু আগন্তুক দিনত আমি আলোচনাৰ মাজেৰে এই গোটেই কামখিনি আগবঢ়াই লৈ যাম। আৰু এনেকুৱা ধৰণৰ পৰিস্থিতিৰ যাতে নগাঁও জিলাত সৃষ্টি নহয় সেইটো আমি চেষ্টা কৰিম। CDC গৰাকীৰ আচৰণে এই আন্দোলনৰ প্ৰক্ৰিয়াটো দীঘলীয়া কৰি তুলিলে। কি ক'ব যে গোটেই আচৰণ ৰাইজে তেনেধৰণৰ কথা কৈছে, মই অত্যন্ত দুখিত। যদি প্ৰকৃততে তেওঁ তেনেধৰণৰ কিবা এটা কাম কৰিছে, মই দুখিত। আৰু তেনেকুৱা যাতে নহয় সেইটো মই চেষ্টা নহয়, মই চাম যাতে সেইটো তেনেকুৱা ধৰণৰ আকৌ তাৰ পুনৰ আৱিৰ্ভাৱ যাতে নহয়।